নমস্কাৰ স্বাগতম জনাইছো সকলোকে। আজি আমি ঘৰত ইনষ্টল কৰিব গৈ আছো সোলাৰ পাৱাৰ প্লান্ট অৰ্থাৎ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত ঘৰত সোলাৰ লগাব গৈ আছো। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত কেনেদৰে আবেদন কৰিব লাগিব সোলাৰৰ বাবে, মুঠ কিমান টকা খৰচ পৰিব, সাবসিডি কিমান টকা পাম আৰু সোলাৰ লগালে কিবা উপকৃত হ'ব পাৰিম নে নাই আৰু কোনে কিমান কেপাচিটিৰ সোলাৰ লগোৱা উচিত, সবিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বহুতেই ভাবে যে সোলাৰটো কেৱল দিনতহে চলিব, গতিকে ৰাতিৰ উপায় কি হ'ব, আৰু বহুতৰে মনত এইটো প্ৰশ্ন যে সোলাৰ লগালে বহুত বেটাৰীৰ প্ৰয়োজন হয়, গতিকে কেইবছৰৰ মূৰে মূৰে বেটাৰী সলাব গ'লে বহুত খৰচ বাঢ়ি যায়। গতিকে আমি জানি লওঁ সোলাৰ ছিষ্টেম কেই প্ৰকাৰৰ। সোলাৰ ছিষ্টেম আচলতে তিনি ধৰণৰ হয়। এটা হৈছে অফ গ্ৰিড, দ্বিতীয়টো হৈছে অন গ্ৰিড আৰু তৃতীয়টো হৈছে হাইব্ৰিড। অফ গ্ৰিড মডেলত আপোনাৰ বেটাৰীৰ প্ৰয়োজন হয়, অৰ্থাৎ বেটাৰীত ডিচি চাৰ্জ জমা হৈ থাকে আৰু সেই ডিচিৰ পৰা ইনভাৰ্টাৰৰ যোগেদি এচি লৈ কনভাৰ্ট কৰি আমি ঘৰত ব্যৱহাৰ কৰোঁ। দ্বিতীয়টো যিটো অন গ্ৰিড, আমি যিটো ঘৰত লগাই আছোঁ, এয়া হৈছে অন গ্ৰিড আৰু ইয়াতে কোনো ধৰণৰ বেটাৰীৰ প্ৰয়োজন নাই। অৰ্থাৎ সোলাৰ পেনেলে উৎপাদন কৰা ডিচিক ইনভাৰ্টাৰে এচি লৈ কনভাৰ্ট কৰিব আৰু এই ইনভাৰ্টাৰটো আপোনাৰ মেইন লাইনৰ লগত কানেকশ্যন কৰা আছে, যিটো গ্ৰিড কানেকশ্যন কৰা বুলি কোৱা হয়, আৰু এচিটো ডিৰেক্ট আপোনাৰ মেইন তাৰত গুচি যাব আৰু মেইন তাৰৰ পৰাহে আমি আচলতে বিদ্যুৎ পাই থাকিম। অৰ্থাৎ ইয়াতে এটা সুবিধা হৈছে, ইয়াতে কোনো ধৰণৰ বেটাৰী খৰচ নাই। আৰু তৃতীয়টো যিটো হাইব্ৰিড মডেল, সেইটো হৈছে অন গ্ৰিড আৰু অফ গ্ৰিডৰ কম্পাউণ্ড। এইবাৰ আমি আলোচনা কৰোঁ কোনে কিমান কেপাচিটিৰ অৰ্থাৎ কিমান কিলোৱাটৰ সোলাৰ আমি ঘৰত লগোৱাটো দৰকাৰ। আপোনাৰ মাহিলী বিদ্যুতৰ খৰচ যদি 120-30 ইউনিট হয়, অৰ্থাৎ মাহত যদি 1012 টকা বিল আহে, তেতিয়াহ'লে আপোনাৰ বাবে 1 কিলোৱাটেই যথেষ্ট। আনহাতে আপোনাৰ বিদ্যুতৰ বিল যদি 1500ৰ পৰা 2000 টকালৈ আহে, অৰ্থাৎ মাহত যদি আপুনি 220-30 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ 2 কিলোৱাট দৰকাৰ পৰিব। আনহাতে আপোনাৰ বিদ্যুতৰ বিল যদি 2500 টকা বা 3000 টকা, অৰ্থাৎ 320-30 ইউনিট বা 350 ইউনিট মান আপোনাৰ বিদ্যুতৰ বিল আহে, তেতিয়াহ'লে আপোনাৰ প্ৰয়োজন হ'ব 3 কিলোৱাট। আনহাতে আপোনাৰ বিদ্যুতৰ বিল যদি 3000তকৈ ওপৰত আহে, 4000 মান আহে, অৰ্থাৎ আপোনাৰ বিদ্যুতৰ যিটো ইউনিট 400 ইউনিটৰ ওপৰত আপুনি খৰচ কৰে, তেতিয়াহ'লে আপোনাক প্ৰয়োজন পৰিব 5 কিলোৱাট। কিমান কিলোৱাটত কিমান টকা খৰচ পৰিব সেইটো জনাৰ আগত আমি প্ৰথমতে জানি লওঁ আমি কেনেদৰে আবেদন কৰিব লাগিব। আপুনি এইটোৰ বাবে অৰ্থাৎ ছাবচিডিৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি PM সূৰ্য ঘৰ যোজনাৰ অধীনত সেইটো পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাতে অনলাইন ফৰ্ম ফিলআপ কৰিব লাগিব। এপ্ৰুভ হোৱাৰ পাছত আপুনি ভেণ্ডৰ চিলেক্ট কৰিব লাগিব, অৰ্থাৎ যোনে আপোনাক লগাই দিব, আৰু এইটো তেওঁলোকৰ ৰেজিষ্টাৰ কিছুমান ভেণ্ডৰ আছে। চিলেক্ট কৰাৰ পাছত তেওঁলোকে নিজে আপোনাৰ লগত যোগাযোগ কৰিব আৰু বাকী পইচাৰ কথাখিনি তেওঁলোকৰ লগত পাতি ল'ব। বেলেগ বেলেগ ভেণ্ডৰৰ ৰেটবিলাক বেলেগ বেলেগ হয়। 1 কিলোৱাট সোলাৰ লগালে আপোনাৰ মোটামুটি খৰচ পৰিব 70,000 পৰা 80,000 মান। তাৰে ভিতৰত আপুনি টোটেল 45,000 গভমেণ্ট ছাবচিডি পাব, অৰ্থাৎ চেণ্ট্ৰেল গভমেণ্ট আৰু ষ্টেট গভমেণ্ট মিলাই। আনহাতে 2 কিলোৱাট সোলাৰ লগালে আপোনাৰ মুঠ খৰচ পৰিব 1,30,000 টকা বা 1,40,000 টকা মান। তাৰে 90,000 আপুনি গভমেণ্ট ছাবচিডি পাব। আনহাতে 3 কিলোৱাট সোলাৰ লগালে আপোনাৰ মুঠ খৰচ পৰিব 2 লাখ টকা মান। তাৰে ভিতৰত আপোনাৰ গভমেণ্ট ছাবচিডি পাব 1,30,000 টকা মান, অৰ্থাৎ 70,000 মান আপোনাৰ পকেটৰ পৰা যাব। আনহাতে 5 কিলোৱাটৰ সোলাৰ লগালে খৰচ পৰিব 3 লাখৰ ওচৰে পাজৰে, কিন্তু 3 কিলোৱাট আৰু 5 কিলোৱাটৰ ছাবচিডি সমানে, অৰ্থাৎ 1,30,000 টকা। ভেণ্ডৰ চিলেক্ট কৰি কাম দিয়াৰ পাছত এটা টকাও নিজে খৰচ কৰিব নালাগে। এতিয়া ধৰি লওক মই 3 কিলোৱাট সোলাৰ লগাই আছোঁ আৰু ইয়াৰ বাবদ মই মুঠ দিব লাগিব 2 লাখ টকা। ভেণ্ডৰে তেওঁলোকৰ টেকনিচিয়ান দি ইনষ্টল কৰি পৰ্টেলত ডকুমেণ্টছ আপলোড কৰিব আৰু তাৰ 2-1 দিনৰ ভিতৰতে APDCLৰ পৰা ইনস্পেকশ্যনত আহিব। সকলো ঠিক ঠাক পালে এপ্ৰুভেল দিব আৰু তেতিয়াৰ পৰাই মোৰ যিটো বিজুলী এপ আছে ব্লু কালাৰৰ পৰা গ্ৰীণ কালাৰলৈ কনভাৰ্ট হৈ যাব, অৰ্থাৎ সিদিনাৰ পৰা মোৰ সোলাৰ প্লান্ট এক্টিভেট হৈ যাব। এক্টিভেট হোৱাৰ কিছুদিন পাছতে চৰকাৰৰ ফালৰ পৰা পাব লগা মোৰ যিটো ছাবচিডি 1,30,800 টকা বেংকত সোমাই যাব, অৰ্থাৎ মোৰ অকল খৰচ হ'ব 70,000 টকা মানহে। ধৰি লওক মোৰ এই প্লান্টটোৰ পৰা এটা মাহত 400 ইউনিট বিদ্যুৎ উৎপাদন হৈছে আৰু সেই মাহটোত মই ঘৰত খৰচ কৰিছোঁ 300 ইউনিট বিদ্যুৎ। গতিকে 100 ইউনিট বিদ্যুতৰ দাম মই চৰকাৰৰ ফালৰ পৰা পাম আৰু যাৰ বাবে মোক চৰকাৰে পে' কৰিব প্ৰতি ইউনিটৰ বাবদ 3 টকাকৈ। আৰু ইয়াক কোৱা হয় সোলাৰ ৰিবেটিং, আৰু এই সকলোবোৰ হিচাপ ৰাখিব নেট মিটাৰে, যিটো আপুনি ৱাইফাইৰ জৰিয়তে মোবাইল এপত কানেক্ট কৰি ৰাখি সকলো হিচাপ
মানে কিমান বিদ্যুৎ উৎপাদন হ'ল, কিমান খৰচ হ'ল আপুনি মোবাইলৰ পৰাই চাব পাৰিব। আৰু এটা দৰকাৰী কথা হ'ল সোলাৰ পেনেল ছাদৰ উপৰিও টিনৰ চালতো লগাব পাৰি। তো আজিৰ ভিডিঅ'টো ইমানে। নেট মিটাৰিং হ'লে প্ৰেক্টিকেলি কিমান বিদ্যুৎ উৎপাদন হয় পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।